এয়া আমি গৈ আছো নামঘৰলৈ। বাইকত গৈ আছো আমি নামঘৰলৈ। এয়া আমিও আহি নামঘৰ পালোহি। হাজবেণ্ডে আমাক নামঘৰতে নমাই থৈ তেওঁ ডিউটি গ'ল, যিহেতু তেওঁ ডিউটি আছে। আজি আচলতে আমাৰ ভাগৰটো পাল, সেইবাবে অলপ সোনকালে আহিছোঁ। আহি নামঘৰটো যিহেতু চফা কৰিব লাগে, মুচিব লাগে, কাঁহী বাতিবিলাক ধুব লাগে। আহিলোঁ, এয়া প্ৰথমতে নামঘৰটো মুচি লৈছোঁ। আৰু আমাৰ মা মোতকৈও সোনকালে আহিলে, আগত আহি পেলানি এয়া নামঘৰটো মানে অলপ মুচিয়ে আছে আহি পেলানি। তাৰপিছত আৰু এজনী খুৰীয়ে নামঘৰটো মুচি দিছিলে দেই। যিহেতু আমাৰ মানে অহা অলপমান দেৰিয়ে হ'ল, আমাৰ নামঘৰটো মুচি নহ'লেই, এইফালে মানে ভকতসকল আহিলে, সেইকাৰণে লৰালৰিকৈ খুৰীও মুচি দিলে, বাতি ধুই মেলি দিছিলে। মোক কৈ দিছোঁ মানে কেলৈ, খুৰীয়ে মোক কৈছিলে আৰু মই কাম কৰি থকা টাইমত তই ভিডিঅ' নকৰিলি, এতিয়া বহি থকা টাইমত ভিডিঅ' কৰিছ, সেইবাবে খুৰীয়ে বেয়া পাব বুলি মানে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ যদিও এইভাগে কৈ দিছোঁ। আৰু তেতিয়া মানে মানুহ বহুত বেছি হৈ যোৱাৰ কাৰণে ভিডিঅ' কৰিবলৈ